তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছা নেকি? আগন্তুক মেট্ৰিক পৰীক্ষাত এ কুৱেশ্যন অফ ট্ৰাষ্ট এই লেসনটোৰ পৰা ভাল নম্বৰ পাব বিচাৰা নেকি? যদি বিচৰা তেতিয়া হলে এই ভিডিওটোৰ সৈতে সংযুক্ত হৈ থাকা, কাৰণ আমি এই ভিডিওটোত আজি আলোচনা কৰিম এই পাঠটোৰ পৰা থিওৰি কুৱেশ্যন আসাম সেৱা বোৰ্ডৰ নতুন ৰুলছ মতে যেনে ধৰণৰ প্ৰশ্ন এতিয়া আহে সেই ৰুলছ মতে আমি মাত্ৰ 6টা প্ৰশ্ন আলোচনা কৰিম। লাষ্টৰ দুটা প্ৰশ্ন মোৰ এনেকুৱা অনুভৱ হৈ আছে যেন পৰীক্ষাত হাফ ইয়াৰলি পৰীক্ষাত আহিব, এনুৱেল পৰীক্ষাত বা মেট্ৰিক ফাইনেল পৰীক্ষাতো আহিব, এনেকুৱা মোৰ ফুল কনফিডেন্স হৈ আছে, আত্মবিশ্বাস হৈ আছে। সো তোমালোকে ভিডিওটো শেষলৈকে চোৱা। Hello dear my students, welcome back to your dear teacher channel. Today we are going to discuss the most expected questions and answers from a question of trust by Victor Canning. These answers are easy to remember, exam ready, and will help you write with the confidence. So let's start it. এই লেসনটোৰ পৰা যে কেটা মূল পাঠৰ বিষয়বস্তুৰ ওপৰত ৰিলেটেড, বুজি পাইছানে? একদম সেই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মাত্ৰ 6টা প্ৰশ্ন লৈছো। এই প্ৰশ্নৰ উত্তৰ কেটা হিকি ললে যিকোনো প্ৰশ্ন আহিলে তোমালোকে এনসাৰ কৰিব পাৰিবা। হু ইজ হৰেছ ডেনবাই? হৰেছ ডেনবাই কোন আছিল? এটো প্ৰথম প্ৰশ্ন, কাৰণ আমি এই পাঠটোৰ পৰা মেইন বেসিক প্ৰশ্নবিলাকে লৈছো, যিবিলাক কথা আমি জানিলে যিকোনো প্ৰশ্ন খুদিলে আমি যাতে উত্তৰ দিব পাৰো। তো আমাক খুদিছে হৰেছ ডেনবাই কোন হয়, what type of a man was he, তেও কেনেকুৱা ধৰণৰ ব্যক্তি আছিল, এইটো আমাক খুদিছে প্ৰশ্ন। ঠিক আছে, প্ৰথমে আমি জানিব লাগিব হৰেছ ডেনবাই কোন। হৰেছ ডেনবাই was a 50 years old unmarried who was well respected in society. হৰেছ ডেনবাই আছিল 50 বছৰৰ এজন বৃদ্ধ অবিবাহিত, বুজি পাইছানে? who was well respected in society, যিজন ব্যক্তি সমাজত বহুত সন্মানীয় আছিল, তাৰমানে তেও সমাজত সন্মানীয় আছিল, এনেকুৱা ব্যক্তি আছিল। আউটৱাৰ্ডলি বাহ্যিকভাৱে he was a good, তেও এজন ভাল মানুহ আছিল, বুজি পাইছানে? and honest man, আৰু সৎ ব্যক্তি আছিল বাহ্যিকভাৱে, মানে বাহিৰাভাৱে দেখাত। but কিন্তু secretly he was a thief, কিন্তু তেও গোপন ভাৱে এজন চোৰ আছিল, বুজি পাইছা? এজন চোৰ আছিল। he loved rare and expensive books, বিৰল আৰু অতি দামী কিতাপবিলাক পছন্দ কৰিছিল। ৰেয়াৰ মানে বিৰল, যিবিলাক খুব কম পোৱা যায় মাৰ্কেটত, বছৰত এবাৰ ওলাই, তেনেকুৱা কিতাপ আৰু দামী কিতাপবোৰ পছন্দ কৰিছিল, বুজি পাইছানে? পঢ়িবলৈ পছন্দ কৰিছিল। and to buy them, সেইবিলাক কিনিবলৈ, আৰু সেইবিলাক কিনিবলৈ he robbed a safe every year, তেও প্ৰত্যেক বছৰ এটাকৈ সন্দুক চুৰি কৰিছিল, বুজি পাইছানে? কি কৈছে? তেও খুব দামী আৰু বিৰল কিতাপবিলাক পছন্দ কৰিছিল, আৰু সেইবিলাক কিনিবলৈ তেও প্ৰত্যেক বছৰে এটাকৈ সন্দুক চুৰি কৰিছিল। ওকে, তাৰ পিছত কি কৈছো? he was very careful, তেও বৰ সতৰ্কপূৰ্ণ আছিল, মানে খুব সতৰ্ক আছিল। clever, আৰু সাহসী আছিল। and planned, আৰু খুব পৰিকল্পিত আছিল। his thefts well, তেওঁৰ চুৰি কাৰ্যত ভালদৰে যাতে কৰিব পাৰে সেই কাৰণে। yet তথাপিও he was also gullible and overconfident which led to his downfall. কি কৈছে? yet he was also gullible, তথাপিও তেও প্ৰবঞ্চিত হ'ব লগা হৈছিল, ধোকা খাব লগা হৈছিল। gullible হ'ব লগা হৈছিল মানে তথাপিও তেও ধোকা খাব লগা হৈছিল, প্ৰবঞ্চিত হ'ব লগা হৈছিল। and overconfident, আৰু অতিৰিক্ত আত্মবিশ্বাস আছিল তেওঁৰ, which led to his downfall, যাৰ কাৰণে তেও অধপতিত হ'ব লগা হৈছিল, বুজি পাইছানে? which led to his downfall, যাৰ কাৰণে তেও অধপতিত হ'ব লগা হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বহুত ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহিব, আহিছে অলৰেডি। এই প্ৰশ্নৰ উত্তৰবিলাক ভালকে বুজি লোৱা, একদম শৰ্ট 3 নম্বৰ 4 নম্বৰ পোৱাৰ প্ৰশ্ন এইবিলাক। এই প্ৰশ্নবিলাকত তোমালোকক 3 বা 4 নম্বৰ দিব, ঠিক আছে? সেই কাৰণে ভালদৰে বুজি লবা, বুজি ললেহে মনত থাকিব। ওকে,
Question number 2. Swa. Horace Denby was a meticulous planner, but still he faltered. Where did he go wrong and why? Horace Denby এজন নিখুঁত পৰিকল্পিত ব্যক্তি আছিল নিখুঁতভাৱে তেওঁ পৰিকল্পনা কৰিছিল কিন্তু তথাপিও he faltered তাৰমানে তেওঁ অসফল হৈছিল Where did he go wrong and why? তেওঁৰ ক'ত ভুল হৈ গৈছে আৰু কিয় তেওঁৰ ক'ত ভুল হৈ গৈছে আৰু কিয় ভুল হৈছে Most important question পৰীক্ষাত অলৰেডি আহিছে আৰু আহাৰ সম্ভাৱনা 100% So Horace Denby was a meticulous planner who carefully studied every details Horace Denby এজন নিখুঁত পৰিকল্পনাকাৰী আছিল যিজনে খুব সাৱধানেৰে who carefully studied যিজনে খুব সাৱধানেৰে অধ্যয়ন কৰিছিল every details প্ৰত্যেকটো বিষয় before committing a burglary মানে চুৰি কাৰ্য কৰিবলৈ যোৱাৰ আগত প্ৰত্যেকটো তথ্য খুব বিশ্লেষণ কৰি তেওঁ কি কৰিছিল অধ্যয়ন কৰি লৈছিল কেনেকৈ কি কৰিব লাগিব ওকে however তথাপিও he went wrong তেওঁৰ ভুল হৈ গৈছিল when he trusted a woman যেতিয়া তেওঁ এজনী মহিলাক বিশ্বাস কৰিছিল whom he thought to be the owner of the house যিজনী মহিলাক তেওঁ সেই ঘৰৰ মালিক হোৱা বুলি ভাবিছিল to be the owner of the house ঘৰখনৰ মালিক হোৱা বুলি ভাবিছিল without verifying her identity তাৰমানে তাইৰ কোনো পৰিচয় পৰীক্ষা নকৰাকৈ তাইৰ কোনো নথিপত্ৰ পৰিচয় পত্ৰ পৰীক্ষা নকৰাকৈ তাইক সেই ঘৰটোৰ মালিক হোৱা বুলি ভাবি লৈছিল he obeyed her order তেখেতে তাইৰ আদেশ মানিছিল to break open the safe সেই সন্দুকটো ভাঙি খুলিবলৈ আদেশ মানিছিল and hand over the jewels আৰু তাইৰ হাতত সেই অলংকাৰখিনি তুলি দিছিল his overconfidence তাইৰ এই অতিৰিক্ত আত্মবিশ্বাস and lack of suspicion আৰু সন্দেহ নকৰাৰ ফলত made him careless তেওঁক অসাৱধান কৰি পেলাইছিল and this mistake led to his arrest এই ভুলটোৰ কাৰণে তেওঁ arrest হ'ব লগা হৈছিল এই ভুলটোৰ কাৰণে তেওঁৰ arrest হ'ব লগা হৈছিল একদম সহজ আৰু শৰ্ট তোমালোকে জাস্ট বুজি লবা ভালকৈ ঠিক আছে তো লিখি লোৱা ভালকে ওকে my dear students question number 3 so how did the young lady trick Horace Denby তাৰ মানে এই যুৱক মহিলাজনীয়ে কি কৰিছিল Horace Denbyক কেনেকৈ ফাদত পেলাইছিল জালত পেলাইছিল how did the charming lady trap Horace কেনেকৈ এই চালাক মহিলাজনীয়ে কি কৰিছিল ফাদত পেলাইছিল এই দুই ধৰণে প্ৰশ্ন অলৰেডি আহিছে সেইকাৰণে মই দুইটা দি দিছো যিকোনো এটা দিলে তোমালোকে উত্তৰ ৰিটুৱে লিখিবা কাৰণ দুইটাৰ এনসাৰ একে সেম বুজি পাইছা তোমালোকৰ কাৰণে বহুত কষ্ট কৰো সেইকাৰণে যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা তেতিয়া হলে সবে লাইক কৰি দিয়া আৰু জুনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া বাকি সবে কি কৰিবা তোমালোকৰ ক্লাসমেটছলৈ ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে এইখিনি কাম তোমালোকে কৰিবা ওকে আৰু কিবা বুজি নাপালে বা কোনো বস্তু দৰকাৰ হলে কমেন্ট কৰি সবে জনাবা ঠিক আছে আৰু ক্লাস 10 or 9 or ইংৰাজী বিষয়ৰ গ্ৰামাৰ আৰু টেক্সট বুকৰ সকলো প্ৰশ্ন লগতে প্ৰেক্টিস কোৱেশ্চন মোৰ টেলিগ্ৰাম চেনেলত দিয়া হয় এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে সো তোমালোকে এই লিংকত গৈ জয়েন হৈ লোৱা The young lady tricked Horace Denby pretending to be the owner's wife তাৰ মানে এই যুৱক মহিলাজনীয়ে কি কৰিছিল Horace Denbyক চালাকি কৰি তাৰ মানে খুব অভিনয় খটাই তাই সেই ঘৰৰ মালিকৰ ঘৈণীয়েক মানে ওয়াইফ হোৱা বুলি কি কৰিছিল অভিনয় কৰিছিল বুজি পাইছা তাৰ মানে Horace Denbyৰ হৈতে সেই ঘৰৰ মালিকৰ ওয়াইফ হোৱা বুলি অভিনয় কৰিছিল প্ৰিটেন্ডিং মানে অভিনয় কৰা চালাকি কৰা ওকে She cleverly lied that she needed the jewels to wear at a party. Tai খুব সাহসিকতাৰে মিছা কথা কৈছিল lied that যে she needed তাই প্ৰয়োজন হৈছিল the jewels to wear at a party
সেই অলংকাৰখিনি এটা পাৰ্টিত তাই পৰিধান কৰাৰ প্ৰয়োজন হৈছিল and threatened আৰু ভয় দেখুৱাইছিল to call the police মানে পুলিচক মাতা বুলি ভয় দেখুৱাইছিল if Horace did not help her যদি হৰেছে তাইক সহায় নকৰে তেতিয়া হলে পুলিচক মাতা বুলি বা মাতিছে বুলি ভয় দেখুৱাইছিল বুজি পাইছানে believing her Horace Denby তাইৰ কথাক বিশ্বাস কৰি believing her তাইৰ বিশ্বাস কৰি Horace opened the safe Horace সেই সন্দুকটো খুলিছে and gave her the jewels আৰু তাইক অলংকাৰখিনি দিছিল but later he realized কিন্তু পিছত তেওঁ অনুধাৱন কৰিছিল বুজি পাইছিল she was actually a thief যে তাই এজনী কি আছিল প্ৰকৃততে চোৰ হে আছিল who had fooled him যিজনীয়ে তেওঁক মূৰ্খ হজাইছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো এটা বহুত ইন্টাৰেষ্টিং এণ্ড কিউৰিয়ছিটি সম্পন্ন এটা গল্প বিৰাট ভাল লাগে পঢ়ি তাৰ প্ৰশ্ন উত্তৰবিলাকো খুব ভাল লাগে সেইকাৰণে তোমালোকে জাস্ট কি কৰিবা ভালকে বুজি লবা ওয়ার্ড মিনিং বিলাক আৰু ঘটনাটো বুজি লবা ওকে কোৱেশ্চন নম্বৰ 4 বুজি পাইছানে বৰ্তমানৰ যি সিলেবাস সেৱা বোৰ্ডৰ যি ৰুল ৰেগুলেশন সেই প্যাটাৰ্ণ মতে এই প্ৰশ্নবিলাক প্ৰশ্ন বহুত লম্বা কিন্তু এনসার বহুত শর্ট বহুত ধুনিয়াকে সহজকে বনাই দিছো তোমালোকে জাস্ট ভালকে বুজি লবা এইটোৱে মোৰ ৰিকুৱেষ্ট সো ডিড ইউ বিগিন টু সাসপেক্ট যে তুমি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলানে সাসপেক্ট মানে সন্দেহ কৰা বিফোর দা এন্ড অফ দা স্টোরি গল্পটো শেষ হোৱাৰ আগতেই তুমি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলানে that যে the lady was not the person সেই মহিলাজনী সেই ব্যক্তি নাছিল Horace Denby took her to be Horace Denby তাইক জিতু হুৱা বুলি ধৰি লৈছিল বুজি পাইছানে Horace Denby তাইক জিতু হুৱা বুলি ধৰি লৈছিল তুমি গল্পটো শেষ হোৱাৰ আগতে তুমি এনে সেই ব্যক্তিজনক সন্দেহ কৰিছিলানে তো এইটো কৈ আছে প্ৰশ্নত আকৌ ইয়াত দিছে সেকেন্ড কোৱেশ্চন if so যদি ধৰি লৈছিলা at what point কোনটো ক্ষেত্ৰত ধৰি লৈছিলা did you realize this and how কোনটো ক্ষেত্ৰত তুমি উপলব্ধি কৰিছিলা এইটো আৰু কেনেকৈ উপলব্ধি কৰিছিলা সেই বিষয়ে আমাক ধুনিয়াকে ক'ব দিছে প্ৰশ্নটো যিমান জটিল কিন্তু এনসাৰ একদম সহজ সোৱা yes হয় মানে মোৰ মনত সন্দেহ হৈছিল সেই মানুহজনী সেই ঘৰৰ মালিক হোৱা বুলি I began to suspect the lady before the end of the story গল্পটো শেষ হোৱাৰ আগতে মই মহিলাজনীক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলো the doubt arose সন্দেহটো উপজিছিল when she showed no fear on seeing Horace তাৰমানে হৰেছৰ ফালে চাই যেতিয়া তাই কোনো ধৰণৰ ভয় দেখুৱা নাছিল বুজি পাইছানে when she showed যেতিয়া তাই দেখুৱাইছিল no fear কোনো ভয় দেখুৱা নাছিল on seeing Horaceৰ ফালে চাই বুজি পাইছা spoke confidently আৰু খুব আত্মবিশ্বাসেৰে কথা কৈছিল and cleverly made him open the safe কি কৰিছে আৰু সাহসিকতাৰে কি কৰিছিলে তেওঁক সেই সন্দুকটো খুলাইছিলে instead of calling the police পুলিচক নমতাকৈ বুজি পাইছানে her calm তাইৰ শান্ততা আৰু commanding behavior তাইৰ যি নিয়ন্ত্ৰণমূলক আচৰণ কন্ট্ৰোলমূলক আচৰণ revealed এটোৱে অনুকাই দিছিল বা ঘোষণা কৰিছিল that যে she was not the real owner but a trickster যে তাই এজনী সেই ঘৰৰ প্ৰকৃত মালিকনী নাছিল কিন্তু তাই এজনী আছিল কি প্ৰবঞ্চক trickster প্ৰবঞ্চক প্ৰতাৰক বুজি পাইছানে এইটো আমি এই গল্পটোৰ পৰা অলৰেডি বুজি পাইছো সো প্ৰশ্নটো আমাক জেনেকে খুদিব আমি প্ৰশ্নটো ভালকে ফোকাস দিব লাগে প্ৰশ্নটোৰ ওপৰত প্ৰশ্নটো আমি খুব ধুনিয়াকে বুজি লব লাগে তাৰ পিছত আমি এনসাৰটো সেই প্ৰশ্নটোৰ মতে সহজকৈ শৰ্টকৈ লিখিব লাগে ইমান হেডিক লোৱাৰ দৰকাৰ নাই ইমান বেছি হেৰি কৰা দৰকাৰ নাই মানে প্ৰেছাৰ লোৱাৰ দৰকাৰ নাই প্ৰশ্নই যেটো বিচাৰিছে সেইটো এনসাৰ দিবা এইখিনিয়ে কথা ঠিক আছে সোৱা লাষ্ট দুটা প্ৰশ্ন আছে আৰু সেই দুটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট কোনেও স্কিপ নকৰিবা ভিডিওটো শেষলৈকে সোৱা আৰু দুটা প্ৰশ্ন আছে এই ছয়টা প্ৰশ্ন তোমালোকে যদি শিকিলোৱা এই লেসনটোৰ পৰা মই 100% এচিউৰ যে তোমালোকে এই লেসনৰ পৰা থিওৰি কোৱেশ্চনৰ এনসাৰ আৰামছে কৰি থৈ আহিব পাৰিবা কোৱেশ্চন নম্বৰ 5 সোৱা Horace Denby was good and respectable but not completely honest Horace Denby এজন ভাল ব্যক্তি আছিল আৰু সন্মানীয় ব্যক্তি আছিল কিন্তু
সম্পূৰ্ণৰূপে সৎ ব্যক্তি নাছিল yes এটো আমি জানো হয় why do you think this description is aptity for Horace যে কিয় তুমি ভাবা এই বৰ্ণনাটো হৰেছ ডেনবায়ৰ কাৰণে উপযুক্ত বুলি বা উপযোগী বুলি এপিটি মানে উপযুক্ত বা উপযোগী বুজি পাইছানে যে কিয় তুমি এই বৰ্ণনাটোক কি বুলি ভাবা হৰেছ ডেনবায়ৰ কাৰণে উপযুক্ত বুলি ভাবা why can't he be categorized as a typical thief যে তেও কিয় এজন নিয়মিত টাইপিক্যাল মানে নিয়মিত ভাবে কৰা কাম তো why can't he be categorized as a typical thief যে তেও কিয় এজন নিয়মিত ভাবে কৰা চুৰ হিচাপে কি কৰা নাছিল বিভাজন কৰা হোৱা নাছিল কিয় হয়নে কাৰণ তেও নিয়মিত ভাবে ৰেগুলাৰলি চুৰি কৰা নাছিল এইটো সঁচা কথা হয়নে নহয় কিয় কৰা নাছিল এইটো আমাক খুদিছে বহুত ইম্পৰ্টেন্ট আৰু ক্ৰিটিক্যাল প্ৰশ্ন কিন্তু এনসাৰটো সোৱা একদম ইজি আৰু শৰ্ট বহুত কষ্ট কৰি তোমালোকৰ কাৰণে এই প্ৰশ্ন উত্তৰখিনি ৰেডি কৰিছো সো তোমালোকে লাইক কৰি যাবা লাইক নকৰাকে না যাবা কোনে ঠিক আছে এনসাৰটো সোৱা Horace Denby was good and respectable because he lived a quiet life Horace Denby এজন ভাল আৰু সন্মানীয় ব্যক্তি আছিল কাৰণ তেও এটা শান্ত খিষ্ট জীবন যাপন কৰি আছিল lived a quiet life তাৰ মানে এটা শান্ত খিষ্ট জীবন যাপন কৰি আছিল কোনো ধৰণৰ ঝামেলা নাই ওকে and was well liked by his neighbors আৰু তেওঁৰ ওচৰ চুবুৰীয়াৰ কাৰণেও তেও খুব পছন্দনীয় ব্যক্তি আছিল ভালপোৱা ব্যক্তি আছিল কোনো ধৰণৰ ঝামেলা নাছিল however তথাপিও he was not completely honest কাৰণ তেও সম্পূৰ্ণৰূপে কি নাছিল এজন সৎ ব্যক্তি নাছিল as he used to rob a safe once a year to buy rare books কি কৰিছিল তেও বছৰত একবাৰ কৈ সন্দুক চুৰি কৰিছিল বিৰল আৰু দামী কিতাপ বিলাক কিনিবলৈ হয়নে এটো তেওঁৰ প্যাশন আছিল প্যাশন বুজি পাইছা he cannot be called a typical thief তেও এজন নিয়মিত চুৰ হিচাপে কেতিয়াও ক'ব নোৱাৰি কাৰণ because he did not steal out of greed or need বুজি পাইছানে তেও লোভ আৰু প্ৰয়োজনত কেতিয়াও চুৰি কৰা নাছিল he did not steal তেও চুৰি কৰা নাছিল out of greed or need greed মানে লোভ আৰু লোভ বা প্ৰয়োজন ওকে লোভ বা প্ৰয়োজনত তেও কেতিয়া চুৰি কৰা নাছিল তেওঁৰ এটা প্যাশন আছিল দামী আৰু অনন্য কিতাপ যিবিলাক মাৰ্কেটত নাহে বছৰত একবাৰ আহে তেনেকুৱা কিতাপ কিনিবলৈ তেওঁৰ খুব কি আছিল প্যাশন আছিল but only to satisfy his passion for books তাৰ মানে কিতাপৰ কাৰণে তেওঁৰ যিটো উৎসাহ সেইটো সন্তুষ্টি দিয়াৰ কাৰণে হে কেৱল মাত্ৰ তেও চুৰি কাৰ্য কৰিছিল and otherwise আৰু অন্যথা he lived like a gentleman তেও এজন ভদ্ৰলোক হিচাপে জীৱন যাপন কৰিছিল বহবাস কৰিছিল মৰমৰ ছাত্ৰসকল একদম সহজ আৰু সৰু ওকে বুজি পাইছানে ভালকে লিখি লোৱা ঠিক আছে কোৱেশ্চন নম্বৰ 6 এন্ড লাষ্ট কোৱেশ্চন ঠিক আছে কি কোৱা হৈছে সোৱা give a character sketch of Horace Denby এই প্ৰশ্নটোৰ মেইন শব্দটো হৈছে ক্যাৰেক্টাৰ যে এই গল্পটোত Horace Denbyৰ যেটো ক্যাৰেক্টাৰ আছিল চৰিত্ৰ স্বভাৱ সেই স্বভাৱটোৰ এটা চিত্ৰ দাঙি ধৰিব দিছে আমাক দিব দিছে ওকে তো এনসাৰটো সোৱা Horace Denby was a respectable middle-aged man সন্মানীয় ব্যক্তি আছিল আৰু মধ্যবৃদ্ধ বয়সৰ ব্যক্তি আছিল I mean 50 years old আছিল who made locks যিজন ব্যক্তিয়ে তালা নিৰ্মাণ কৰিছিল তালা চাবি and lived quiet life আৰু এটা শান্ত খিষ্ট জীৱন যাপন কৰিছিল but কিন্তু he was not completely honest কিন্তু তেও সম্পূৰ্ণৰূপে সৎ ব্যক্তি নাছিল he loved books তেও কিতাপ ভাল পাইছিল and stole once a year to buy rare and expensive books আৰু কি কৰিছিল বছৰত একবাৰকে চুৰি কৰিছিল stole once a year to buy rare and expensive books বছৰত এই দামী আৰু বিৰল কিতাপ বিলাক কিনিবলৈ চুৰি কৰিছিল এবাৰকে বুজি পাইছা তাৰ পিছত though he was a careful যদিও বা তেও এজন খুব সতৰ্কবান ব্যক্তি আছিল and meticulous planner আৰু নিখুঁত পৰিকল্পনাকাৰী ব্যক্তি আছিল he was easily deceived তেও সহজতে প্ৰতাৰিত হৈছিল showed his weakness তেওঁৰ যি দুৰ্বলতা হেতু দেখুৱাইছিল and made him
আনলাইক আ টাইপিক্যাল থিফ আৰু যিটোৱে তেওঁক এজন নিয়মিত চোৰ হিচাপে বিবেচিত কৰিছিল বা নিয়মিত চোৰ হিচাপে কৰি তুলিছিল তেওঁৰ যিটো স্বভাৱ এই স্বভাৱটোৱে ক্যাৰেক্টাৰটোৱে এটা ক্ৰিটিক্যাল কোৱেশ্চন তো এনসাৰটো কিন্তু সহজ সেইকাৰণে আজিকালি প্ৰশ্নবিলাক বুজাৰ কাৰণে আমি বেছি মেহনত কৰিব লাগে প্ৰশ্নটো যদি আমি বুজি পাও ভালদৰে তেতিয়ালে এনসাৰ কিন্তু সহজ বুজি পাইছা সো আজিৰ এই বিষয়ৰ প্ৰশ্ন উত্তৰখিনি ইয়াতে শেষ কৰি আছো most important 6টা কোৱেশ্চন তোমালোকে ভালদৰে বুজিবা আৰু শিকিবা বুলি আশা থাকিল সো যদি তোমালোকৰ এই ভিডিওটো হেল্পফুল হোৱা বুলি ভাবিছা তেতিয়ালে সবেই ভিডিওটো লাইক কৰি যাবা আৰু কোনেও কমেন্ট কৰিবলৈ নাপাহৰিবা তোমালোকে বুজি পাইছা নে পোৱা নাই আৰু কোনো বিষয়ে তোমালোকৰ প্ৰবলেম আছে নেকি গ্ৰামাৰ হক টেক্সটবুক হক জনাবা কমেন্ট কৰি ঠিক আছে আৰু নতুন সোৱাবিলাকে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা এটো মোৰ হাম্বল ৰিকুৱেষ্ট টু ইউ ওকে so press the bell icon for more educational videos keep learning and stay confident thank you bye bye